আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈ যোৱা গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে অৰ্জন কৰা পদকৰ বিষয়ে উল্লেখ কৰা হ'ল। ফ্ৰান্সৰ ৰাজধানী পেৰিছত যোৱা 26 জুলাইৰ পৰা সামাৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছিল আৰু এই খেল যোৱা 11 আগষ্টত অন্ত পৰে। এইবাৰ 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকত আটাইতকৈ বেছি পদক অৰ্জন কৰে ইউএছএ মুঠ পদক অৰ্জন কৰে 126টা আৰু পদকৰ তালিকাত শীৰ্ষস্থানত থাকে। পদকৰ তালিকাত শীৰ্ষস্থানত থকা 5খন দেশ হ'ল ইউএছএ, চীন, জাপান, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্স। ইউএছএ মুঠ পদকৰ সংখ্যা হ'ল 126টা। ইয়াৰ ভিতৰত সোণৰ পদকৰ সংখ্যা হ'ল 40টা, ৰূপৰ পদক হ'ল 44টা আৰু ব্ৰঞ্জৰ পদক হ'ল 42টা। চীন থাকে দ্বিতীয় স্থানত। চীনৰ মুঠ পদকৰ সংখ্যা হ'ল 91টা। ইয়াৰ ভিতৰত সোণৰ পদক হ'ল 40টা, ৰূপৰ পদক হ'ল 27টা আৰু ব্ৰঞ্জৰ পদক হ'ল 24টা। জাপানৰ মুঠ পদকৰ সংখ্যা হ'ল 45টা। ইয়াৰ ভিতৰত সোণৰ পদকৰ সংখ্যা হ'ল 20টা, ৰূপৰ পদক হ'ল 12টা আৰু ব্ৰঞ্জৰ পদক হ'ল 13টা। অষ্ট্ৰেলিয়া থাকে চতুৰ্থ স্থানত। অষ্ট্ৰেলিয়াৰ মুঠ পদকৰ সংখ্যা হ'ল 53টা। ইয়াৰ ভিতৰত সোণৰ পদকৰ সংখ্যা হ'ল 18টা, ৰূপৰ পদক 19টা আৰু ব্ৰঞ্জৰ পদক 16টা। ফ্ৰান্স থাকে পঞ্চম স্থানত। ফ্ৰান্সৰ মুঠ পদকৰ সংখ্যা হ'ল 64টা। ইয়াৰ ভিতৰত সোণৰ পদকৰ সংখ্যা হ'ল 16টা, ৰূপৰ পদক 26টা আৰু ব্ৰঞ্জৰ পদক 22টা। এইবাৰ 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে মুঠ 6টা পদক অৰ্জন কৰে। ইয়াৰ ভিতৰত ৰূপৰ পদক আছে 1টা আৰু ব্ৰঞ্জৰ পদক হ'ল 5টা। এইবাৰ ভাৰতীয় খেলুৱৈসকলে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম নহ'ল। এই পদককেইটা অৰ্জন কৰা খেলুৱৈকেইগৰাকী হ'ল নীৰজ চোপ্ৰাই জেভলিন থ্ৰোত ৰূপৰ পদক অৰ্জন কৰে। মনু ভাকৰ শ্বুটিং খেলৰ লগত জড়িত। মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টল ওমেন ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মনু ভাকৰ আৰু সৌৰভজিৎ সিং এই দুয়োগৰাকী খেলুৱৈ শ্বুটিং খেলৰ লগত জড়িত। এই দুয়োগৰাকী খেলুৱৈয়ে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অৰ্থাৎ মনু ভাকৰে এইবাৰ দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু দুইটা পদকেই হ'ল ব্ৰঞ্জৰ পদক। একেখন অলিম্পিকতে দুটাকৈ পদক অৰ্জন কৰা মনু ভাকৰে হৈছে ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ বা মহিলা খেলুৱৈ। স্বপ্নীল কোছালে শ্বুটিং খেলৰ লগত জড়িত। স্বপ্নীল কোছালে মেন্স 50 মিটাৰ ৰাইফল 3 পজিশ্যন ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতীয় পুৰুষ হকী দলে এইবাৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অমন চেৰাৱত ৰেচলিং খেলৰ লগত জড়িত। অমন চেৰাৱতে মেন্স 57 কেজি ফ্ৰী ষ্টাইল ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতৰ হাতলৈ আৰু এটা পদক হয়তো আহিব পাৰে। ৰেচলিং খেলুৱৈ বিনেশ ফগাটে এইবাৰ অলিম্পিকত 50 কেজি ৱমেন ফ্ৰী ষ্টাইল কেটেগৰীত আমেৰিকান ৰেচলাৰ ছাৰা হিল্ডাৰব্ৰেণ্ডৰ লগত ফাইনেল খেলাৰ কথা আছিল। অৰ্থাৎ বিনেশ ফগাটে ফাইনেল খেলা হ'লে হয় সোণৰ পদক নতুবা ৰূপৰ পদক নিশ্চিতভাৱে পালেহেঁতেন। কিন্তু ফাইনেল খেলাৰ আগত বিনেশ ফগাটৰ ওজন জোখাত 100 গ্ৰাম ওজন বেছি পোৱা গ'ল, যাৰ বাবে বিনেশক অভাৰৱেইট কাৰণত ডিছকুৱালিফাই কৰা হয়। বিনেশ ফগাট ডিছকুৱালিফাই হোৱাত বিনেশে ছেমিফাইনেল খেলত যাক হৰুৱাইছিল সেইগৰাকী খেলুৱৈ আছিল কিউবাৰ খেলুৱৈ গুজমান লপেজ। এই গুজমান লপেজে বিনেশৰ ঠাইত ফাইনেল খেলিবলৈ সুবিধা পায়। অৱশ্যে ফাইনেল খেলত গুজমান লপেজ ছাৰা হিল্ডেনব্ৰেণ্ডৰ হাতত পৰাজিত হয় আৰু চিলভাৰ মেডেল লাভ কৰে। বিনেশ ফগাট যিহেতু ছেমিফাইনেল খেলত জয়ী হৈছিল আৰু ফাইনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰিছিল, গতিকে বিনেশ ফগাটে জইণ্ট চিলভাৰ মেডেল প্ৰদান কৰিব লাগে বুলি অলিম্পিক কোৰ্টত এপিল কৰিছে আৰু অহা 13 আগষ্টত কোৰ্টে এই বিষয়ত সিদ্ধান্ত জনাব। যদি কোৰ্টৰ সিদ্ধান্ত বিনেশ ফগাটৰ পক্ষত আহে তেন্তে ভাৰতৰ হাতলৈ আৰু এটা ৰূপৰ পদক আহিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।